আচলতে নাটক হিচাপে কৰিব লাগে আৰু নাটকে যিটো ডিমাণ্ড কৰে কিবা গাড়ী এখন লাগে বা মটৰচাইকেল এখন লাগে বা এখন বাছ লাগে বা এখন ঠেলা লাগে এখন ৰিক্সা লাগে এখন চাইকেল লাগে মানে ডিমাণ্ড কৰিলে হেৰি কৰিব লাগে আৰু সৎ ব্যৱহাৰ কৰিব লাগে গতিকে ক'ৰবাৰ হয়তো পিছলি যাব পাৰে কোনোবা কিন্তু সেইটো সাৱধান হ'ব লাগে চব ক্ষেত্ৰতে কাৰণ কোনোবা এতিয়া এই যিটো লৈ আজি এটা গণ্ডগোল এটা এক্সিডেণ্ট আচলতে হ'ব নালাগে সেইটো নহ'ব লগাকৈ এটা কৰিলে আমি ভাল পাম কিন্তু নাটকে যদি ডিমাণ্ড নকৰে এনেই দেখুৱাব নালাগে এইবিলাক এইটো মোৰ কথা হ'ল আমিতো বহুত কৰিছোঁ গাড়ী দেখুৱাইছোঁ ট্ৰেইন দেখুৱাইছোঁ হেলিকপ্টাৰ দেখুৱাইছোঁ চব দেখুৱাইছোঁ গতিকে নাটকে যদি নকৰা কৰি এনেই দেখুৱায় বা তাক যদি একদম সৎ ব্যৱহাৰ কৰিব নোৱাৰে সেইটো ব্যৱহাৰ কৰিব নালাগে গতিকে নাটক হিচাপে কৰিব লাগে মই নহয় সেইটো মইতো ক'লোৱেই আগতে যে নাটকে বিচাৰিলে যদি কৰে যে এটা অপহৰণ কৰিব লাগে গাড়ীখন দেখুৱাব লাগে সেইটো দৰকাৰ সেইটো এনেই এখন যিকোনো গাড়ী এটা দেখুৱাব নালাগে আৰু সেইটো জনা মানুহৰ দ্বাৰাই এইটো কাম কৰিব লাগে যিহেতু জানে এইটো গতিকে এনেই দেখুৱালে এইটো এনেকুৱা ঘটনাটো হয় কিন্তু বাকীটো আমি ঘটনা হোৱা দেখা নাই এইটো এনেকৈ কৰিলে ভাল পায় এইটো কৰিব নালাগে ভালভাৱে কৰক আমি নাটক কৰক ভালকৈ কৰক যিটো ব্যৱহাৰ কৰে সেইটো ভালভাৱে কৰিব লাগে প্ৰথম কথাতে আপোনাক কৈছোঁ ভাল নাটক আৰু কৈছে চেষ্টা দিছে প্ৰযোজকে ভাল নাটক কৰা এতিয়া ভাল নাটক কৰাৰ চেষ্টা দিয়াৰ বাহিৰে আমি ভালকৈ কি ভাল ধৰণে মানে ভাল ধৰণ বুলি নকওঁ দৰ্শকৰ ভিতৰ মাজলৈকে নিয়াৰ সেই যিটো এটা টেণ্ডেঞ্চি হৈছে সেইটো উৎপাত শব্দটোৱে উৎপাতটো অকণমান বেছি হৈছে এটা সময়লৈকে বা এটা পৰ্যায়লৈকে টেকনিকেল ছাইডটো ঠিকেই আছিলে এতিয়া যিটো এক্সেছ এটা ৰূপত গৈছে যিটো ধৰণৰ গেলেৰী হওক বা কৈছে এইটোবিলাক কোনো কাৰণত ছেফ চাইড হৈ থকা নাই কাৰণ এইবিলাক চব মেনুৱেলি কৰা বস্তু মেনুৱেলি কৰি আমি অসমৰ বিভিন্ন জেগাত ঘূৰি ফুৰোঁ ফিল্ডবিলাকৰ চব একে নাথাকে গতিকে এনেকুৱা টেকনিকেল বস্তুবিলাক আমি ভ্ৰাম্যমানত সোমাই গ'ল কেনেকৈ সোমালেতো আৰু মই নাজানোগৈ কিন্তু এইটো বস্তু কোনো এটা ভাল দিশত গৈ থকা নাই কাৰণ কিয় এইটো বস্তুৱে নাটক আমাৰ দুখন মঞ্চৰ ভিতৰত কি ঘটে আগৰ সময়খিনিত মই আজি মোৰ 22 বছৰ থিয়েটাৰৰ লগত জড়িত হ'ল বা আগৰ সময়খিনিত দেউতাহঁতৰ সময়খিনিত যেনেকৈ আগবাঢ়ি আহিছিলে সুন্দৰ কাহিনী সুন্দৰ অভিনয় সুন্দৰ বস্তুবিলাক ইয়াত আহিছিলে এতিয়া কি হৈছে বাহিৰত ওলাই যোৱাত প্ৰতিযোগিতাটো বেছি হৈছে বাহিৰৰ পৰা কি আনি দেখুৱাম ৰেম্পেদি আমি কি কৰিম আমি কি কৰাম এইটো ক্ষেত্ৰত ময়ো কৰিছোঁ এইবছৰ কিন্তু কোনোপক্ষত মই যিখিনি মানুহক আজিৰ পৰা 3 বছৰ 4 বছৰ আগৰ পৰা লগ পাই আছোঁ এই যিটো আমাৰ ভ্ৰাম্যমান থিয়েটাৰৰ যিটো ভেলকিবাজি শব্দই হওক বা টেকনিকৰ যিটো এটা উৎপাত টাইপৰ নিচিনা হৈছে এইটো কিন্তু ভ্ৰাম্যমানৰ ভাল লক্ষণ হৈ থকা নাই আৰু আগন্তুক সময়তো মই আপোনাক ক'ব পাৰোঁ আৰু এনেকুৱা ধৰণৰ ঘটনা আকৌ ঘটিব ভৱিষ্যত খুবেই বেয়া দেখিছোঁ চিৰিয়াছলি কৈছোঁ ভৱিষ্যত খুবেই বেয়া দেখিছোঁ কাৰণ কিয় এতিয়া এই যিটো ট্ৰেণ্ড হৈছে ন মই চিৰিয়াছলি কৈছোঁ মই নাটককেইখন গুৰুত্ব দিয়াৰ আগতে নাটকৰ স্ক্ৰিপ্ট দিয়াৰ আগতে আমি গেলেৰীৰ পৰা কেনেকৈ ওলাই আনিলে ক'ৰ পৰা কি ধৰণে মানুহ ওলাই আনিম না বাইকে ওলাই আনো নে বাঘে ওলাই আনো নে এইটো বেছিহে স্ক্ৰিপ্ট হাতত নাপায়গৈ মোৰ স্ক্ৰিপ্ট হাতত নপৰে তাৰ আগতে আমি কি ধৰণৰ টেকনিক খটাই নাটকখনত মানুহ আকৰ্ষণ কৰিম সেইটোত বেছি গুৰুত্ব দিয়া হৈছে নাটকখনৰ ঘটনাটো কি ধৰণে আগবাঢ়িব সেইটোতকৈ আপোনালোকৰ জৰিয়তে অসমবাসীক বা আপোনালোকক আমি আমাৰ ৰাজমগু থিয়েটাৰৰ ফালৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকক শুভেচ্ছা জনাইছোঁ আপুনি যিটো কথা ক'লে যে আগৰ নাটকৰ ধাৰা আৰু মানে এতিয়াৰ নাটকৰ ধাৰা মানে আগত নাটকটো বেলেগ আছিলে আগত নাটকৰ সময় ডিউৰেশ্যনটো 4 ঘণ্টামান আছিলে এতিয়া সেইটো নাটকৰ সময় আহি পেলাই 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টাৰ ভিতৰত হয় আৰু আগত যিটো টেকনিকৰ কাৰবাৰ আছিলে আগতেও কোহিনুৰ থিয়েটাৰত বহুত ডাঙৰ টেকনিক হৈ গৈছে তো এতিয়াও ধৰক টেকনিকেল কামবিলাক কৰি আছে বা আমিও কৰি আছোঁ তো দুৰ্ঘটনা হোৱাটো ধৰক কোনো সৰু বুলি নকৰে দুৰ্ঘটনা এটা আকস্মিক হোৱা বস্তুটোকে দুৰ্ঘটনা বুলি কয় গতিকে দৰ্শকৰ ৰুচিবোধৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কিছুমান প্ৰযোজকে বা ময়ো কৰিছোঁ বা কিছুমান প্ৰযোজকে কৰিছে ধৰক যেতিয়া টেকনিকটো ছাকচেছ হয় তেতিয়া বাহ পোৱা যায় কেতিয়াবা ধৰক দুৰ্ঘটনা হয় কিবা হয় তেতিয়া বস্তুটোত মানে সমালোচিত মানে আমি হ'ব লগা হয় তো দৰ্শকৰ ৰুচিবোধৰ ওপৰত মানে নিৰ্ভৰ কৰি আমি ভ্ৰাম্যমান থিয়েটাৰ যিটো আছে ভ্ৰাম্যমান থিয়েটাৰ আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ নাই দাক্ষিণাত্য বুলি কথা নাই এতিয়া ধৰক আপুনি যদি অসমীয়া চিনেমাৰ কথা চায় তো কিছুমান ষ্টৰীৰ ভৰা উৎসাহ পাই ধৰক ইয়াত কৰিছে অসমীয়া চিনেমা কৰিছে
বা ধৰক আমিও ধৰক কিছুমান অসমীয়া চিনেমাৰ পৰাই হওক খবৰ পৰাই হওক ধৰক আমি কিছুমান ধৰক বস্তু এটা উৎসাহ পাওঁ এতিয়া ধৰক অসমত কিছুমান বস্তু নাথাকিব পাৰে বাহিৰত থাকিব পাৰে কিন্তু সেইটো ধৰক আমাৰ অসমৰ মানুহক দেখুওৱা আমিও মানে ক'ৰবাত নহয় ক'ৰবাত অলপ দেখুৱাব প্ৰয়োজন আছে বুলি আমি ভাবোঁ সেই হিচাপতো কৰা যায় চাওক আমি ৰাজমুকুট থিয়েটাৰ 2016 চনত আমি স্থাপিত হৈছিলোঁ মানে জন্ম লাভ কৰিছিলোঁ তো 2016ৰ পৰা এতিয়া আমাৰ 9 বছৰ চলি আছে তো আমাৰ পাঠশালাৰ প্ৰত্যেকজন ব্যক্তিৰ হিৰে হিৰে ভ্ৰাম্যমান থিয়েটাৰটো সোমাই আছে তো পাঠশালাৰ প্ৰত্যেকটো অডিয়েন্সে হওক বা প্ৰযোজকে হওক জানে থিয়েটাৰ কি বস্তু কি কৰিব লাগে এইখিনি শিক্ষা এটলিষ্ট পাঠশালাৰ মানুহখিনিৰ আছে বুলি মই ভাবোঁ আগৰ ভ্ৰাম্যমান আৰু এতিয়াৰ ভ্ৰাম্যমান অলপ ডিফাৰেঞ্চ হৈও আছে নাটকো আমি দিব লাগিব মৌলিক নাটকো দিব লাগিব লগতে কাৰিকৰী হওক বা গান চানৰ সংযোজন কৰি পেলাই দিব লাগিব ব্যৱসায়িক দৃষ্টিভংগীৰেও চাব লাগিব কাৰণ এতিয়া যিমানখিনি ধৰক মানুহ ইয়াত মানে সংযোজন হৈ থাকে প্ৰায় 150 মানুহ ইয়াত সংযোজন হৈ থাকে সেই 150 মানুহৰ পৰিয়ালৰ ভাতকেইটাৰ দায়িত্ব কিন্তু আমাৰ ওপৰতে আছে লগতে আমাৰ ধৰক 80খন কমিটিৰ লভ্যাংশ আমি উলিয়াই দিব লাগিব 80খন কমিটিক আমি লাভ দিব পাৰিব লাগিব গতিকে সেইখিনি দায়িত্ব আমাৰ ওপৰত আছে গতিকে ধৰক এখন কমিটি এবছৰ আগতে আমাক মাতি আমাক পইচা আগতীয়াকৈ দি বহুত আশা পালি বাট চাই থাকে গতিকে সেই কমিটিখিনিকো আমি সফল কৰিব লাগিব লগতে আমাৰ ভ্ৰাম্যমান থিয়েটাৰৰ যিখিনি দৰ্শক সেই দৰ্শকখিনিকো আমি যাতে আমোদৰ ফালৰ পৰা হওক মেছেজৰ ফালৰ পৰা গোটেইখিনি যাতে দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ বা মই ভাবোঁ যে অসমৰ ভ্ৰাম্যমান থিয়েটাৰখিনিয়ে সেইখিনি কিন্তু চেষ্টা কৰি আছে বাহুল্য হ'ব দিয়া নাই